নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এনআইএছৰ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব বিচাৰিছো আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া চলি আছে আৰু সেই আবেদন প্ৰক্ৰিয়াত মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ভিত্তিত এনআইএছৰ প্ৰাৰ্থীসকলক আবেদন কৰিব দিয়া হোৱা নাছিল এনে ক্ষেত্ৰত এনআইএছৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু যিসকল প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সেইসকল প্ৰাৰ্থীক মহামান্য উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ যি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ আবেদন প্ৰক্ৰিয়া চলি আছে সেই আবেদন প্ৰক্ৰিয়াত সাময়িকভাৱে আবেদন কৰাৰ কাৰণে অফলাইনত সুযোগ দিছে 12 তাৰিখৰ আগত তেনে ক্ষেত্ৰত এনআইএছৰ সেইসকল প্ৰাৰ্থী কিছু হলেও সকাহ পাইছে যেহেতু তেওঁলোকে এইটো কাৰণেই অপেক্ষা কৰি আছিল আৰু আবেদন প্ৰক্ৰিয়াত যেহেতু তেওঁলোকক আবেদন কৰিব দিয়া হোৱা নাছিল 18 মাহ কোৰ্সটোৰ কাৰণে তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকল হতাশ হৈ পৰিছিল আৰু অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক বা এনচিটিএফ হওক কোনো ধৰণৰ ভাল ৰেছপন্স নোপোৱাৰ কাৰণে বা গুৰুত্ব নোপোৱাৰ কাৰণে বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে প্ৰাৰ্থীসকল যেতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু তেনে ক্ষেত্ৰত এই ৰায়দানটোৱে সেইসকল প্ৰাৰ্থীক যথেষ্ট সকাহ প্ৰদান কৰিছে আৰু সেইসকল প্ৰাৰ্থীক এতিয়া 12 তাৰিখৰ ভিতৰত অফলাইন মোডত হলেও আবেদন কৰাৰ কাৰণে সুযোগ দিছে আৰু এইটো এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আৰু বহুদিন অপেক্ষাৰ পৰা এইটো এটা তেওঁলোকৰ জয়লাভ কৰা বুলি ক'ব লাগিব আৰু সেই যি 63 জনীয়া প্ৰাৰ্থী তালিকা সেই 63 জনীয়া প্ৰাৰ্থী এতিয়া আবেদন কৰিব পাৰিব এতিয়া এই 63 জনক যি আবেদন কৰিব দিলে বাকি যিসকলক এনআইএছৰ প্ৰাৰ্থী টেট পাছ কৰি আছে সেইসকলক যি আবেদন কৰিব মানে দিয়া নাই অৰ্থাৎ পেটিশনাৰ হিচাপে আবেদন কৰিব দিছে আৰু বাকিবিলাকক নিদিয়াৰ কাৰণে তেওঁলোক আকৌ হতাশ হৈ পৰিছে আৰু তেওঁলোকে কমেন্ট কৰি আছে বা তেওঁলোকে বিচাৰিছে তেওঁলোকক আবেদন কৰিব দিব লাগে যেহেতু এই 63 জনে পেটিশনাৰ হিচাপে ফাইল কৰিছিল ন্যায়ালয়ত আৰু তেওঁলোকক মানে কি সাময়িকভাৱে আবেদন কৰিব দিছে এনেকৈ বাকিবিলাককো এতিয়া আবেদন কৰিব দিব লাগে বুলি বহুতে কমেন্ট কৰি আছে আৰু দিব লাগে বুলি দাবী কৰি আহিছে আৰু হেতু আমিও বিচাৰিছো যে অসম চৰকাৰ আমিও কওঁ যে এই যি পেটিশনৰ লগত বাকি যিসকল এনআইএছৰ প্ৰাৰ্থীয়ে টেট পাছ কৰি সেইসকল প্ৰাৰ্থীকো আবেদন কৰিব দিব লাগে যেহেতু একে কেটেগৰীৰে গোটেইখিনি প্ৰাৰ্থী আৰু সকলোৰে মাৰ্কশিট সাৰ্টিফিকেট একেই গতিকে তেনেকৈ আকৌ যদি 63 জনক দি বাকিখিনি আকৌ বঞ্চিত কৰা হয় হয়তো তেওঁলোক আকৌ মানে কি হতাশ হ'ব গতিকে অসম চৰকাৰলৈ আমি হেতু অনুৰোধ কৰিছো যে এই 63 জনৰ লগতে বাকি সকলোকো যাতে দিব পাৰে বা দিয়ে হেতু আমি অনুৰোধ কৰিছো যাতে তেওঁলোকে এটা হলে শান্তনা লাভ কৰে কাৰণ যেতিয়াৰ পৰা এনআইএছৰ প্ৰাৰ্থীসকলক আবেদনৰ পৰা বঞ্চিত কৰি ৰখা তেতিয়াৰ পৰা প্ৰাৰ্থীসকলে বহু কষ্ট কৰি আছে বহু যুঁজি আছে তেওঁলোকৰ সাৰ্টিফিকেট মাৰ্কশিটখন ভেলিড কৰাৰ কাৰণে তেনেকৈ আকৌ 63 জনক দিয়াৰ পিছত পেটিশন অনলি যেহেতু পেটিশনাৰ বুলি কৈছে যিসকলে পেটিশনাৰ ৰিপিটিশন ফাইল কৰিছিল সেইসকলকে আবেদন কৰিব দিয়াৰ পিছত বাকিসকলক যেহেতু দিয়া নাই তেনে ক্ষেত্ৰত তেওঁলোক হতাশ আৰু হৈছে গতিকে এই যিসকল মানে কি আবেদনকাৰীটো আবেদন কৰিবই আৰু যিসকলে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাই সেই সকল প্ৰাৰ্থীৰ কিন্তু একে কেটেগৰীৰে প্ৰাৰ্থী আৰু তেওঁলোকৰ সাৰ্টিফিকেট মাৰ্কশিট একেই গতি এটা সময়তে পাছ কৰা আকৌ যে একাংশক দিয়ে আৰু একাংশক নিদিয়ে হেতু এটা মানে কি মানে হতাশ হোৱাৰ কথা গতিকে চৰকাৰলৈ আমি দাবী এই সকল প্ৰাৰ্থীক যদিহে দিয়ে ৰিপিটিশন ফাইল কৰা তাৰ সমান্তৰালকৈ বাকি যিসকল এনআইএছৰ প্ৰাৰ্থী টেট পাছ কৰি আছে সেইসকল প্ৰাৰ্থীকো দিব লাগে বুলি আমাৰ চেনেলৰ তৰফৰ পৰা আমি অনুৰোধ কৰিছো চৰকাৰক কাৰণ পুনৰবাৰ তেওঁলোক আকৌ বঞ্চিত কৰা হয় তেওঁলোক আকৌ হতাশ হ'ব আৰু উচ্চ ন্যায়ালয়ে এইটো ভালদৰে বিবেচনা কৰি সকলো এনআইএছৰ প্ৰাৰ্থীকে আবেদন কৰিব দিব বুলি আশা কৰিছো কিয়নো বহুতে এই ৰায়দানটো পোৱাৰ পিছত যিসকলে মানে কি ৰিপিটিশনত মানে অংশগ্ৰহণ কৰা নাছিল বা ফাইল কৰা নাছিল বা ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা নাছিল তেওঁলোকে মানে এতিয়া প্ৰশ্ন কৰি আছে যে তেওঁলোকক দিলে আমাক কিয় নিদিয়ে গতিকে সেইসকল প্ৰাৰ্থী অনুৰোধ কৰিছে বা আমিও আমাৰ চেণ্টাৰৰ অনুৰোধ কৰিছে এই সকল প্ৰাৰ্থীক যিসকল মানে কি পেটিশনাৰ নহয় সেইসকল এনআইএছৰ প্ৰাৰ্থীকো আবেদন কৰাৰ এটা সুযোগ দিব লাগে কাৰণ এই সকল প্ৰাৰ্থীও যেহেতু বয়স উকলি যাও হৈ আছে বহুতে এবাৰ চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে তেনেক্ষেত্ৰত সাময়িকভাৱে হলেও যেহেতু এটা ৰায়দান আহিছে উচ্চ ন্যায়ালয়ৰ পৰা তেনেক্ষেত্ৰত বাকি সকল প্ৰাৰ্থীকো চৰকাৰে ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছো তেওঁলোকক আবেদন কৰিব দিয়ক
এইখিনিয়ে বহুতে কমেণ্ট কৰি আছিল যে পেটিশ্যনসকল আবেদন কৰিব দিলে কিন্তু বাকীসকলৰ কি হ'ব, তেওঁলোকক কিয় দিয়া নাই বা তেওঁলোকে আৰু নাপাব নেকি। গতিকে তেনে ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ কথা বিবেচনা কৰি চৰকাৰে সেইসকলকো এটা সুযোগ কৰি দিয়ক, যাতে তেওঁলোকে চাকৰিটো পালে ইন ফিউচাৰত হ'লেও তেওঁলোকে এটা যোগ্যতা অৰ্জন কৰি থাকে, সেইটো চৰকাৰে ব্যৱস্থা কৰি দিয়ে। যেনে বিহাৰত মানে কি আবেদন কৰিব দিছে, কিন্তু যেতিয়ালৈকে ৰায়দান নাহে তেতিয়ালৈকে তেওঁলোকৰ সেই পদটো হোল্ড হৈ থাকিব। তেনেহ'লে অসম চৰকাৰে এইটো ব্যৱস্থা কৰিলে প্ৰাৰ্থীসকল হয়তো কিছু পৰিমাণে হ'লেও সান্তনা লাভ কৰিব। গতিকে ৰায়দানটো যিহেতু আহিল, গতিকে চৰকাৰে এইটো ভালদৰে চালি জাৰি চাই বিবেচনা কৰি সকলো প্ৰাৰ্থীকে দিয়ক, এইটোৱে আমাৰ ৰিকুৱেষ্ট। আৰু পুনৰবাৰ চৰকাৰক দাবী জনাইছোঁ যে এইসকল প্ৰাৰ্থীকো দিয়ক, যিসকল পেটিশ্যনাৰ নহয় সেইসকল প্ৰাৰ্থীকো আবেদন কৰাৰ সুযোগ দিয়ক, যাতে প্ৰাৰ্থীসকল উপকৃত হয়। এইখিনিয়ে, ধন্যবাদ। জয় অসম।